নিগনি ঘৰুৱাভাৱে কেনেকৈ নাইকিয়া কৰিব পাৰিব? বহুতে ৰিকুৱেষ্ট কৰিছিল এই ভিডিঅ'টিৰ ওপৰত যে বাইদেউ নিগনি বহুত বেছি হৈছে বা নিগনিৰ উৎপাত ঘৰত বহুত বেছি, কেনেকৈ আমি ঘৰুৱা পদ্ধতিৰে নিগনি সমস্যা দূৰ কৰিব পাৰোঁ। সেইবাবে মই এই ভিডিঅ'টি আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ। বহু কেইজন অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ বা তেওঁলোকৰ মতামত জানিব পাৰি, লগতে নিজেও ব্যৱহাৰ কৰিব দি পেলাই ওচৰৰে তেনেকৈ সুফল পোৱাৰ পিছত ভিডিঅ'টি আপোনালোকৰ মাজত আগবঢ়াইছোঁ। বহুত মাহ আগতে মানে ভিডিঅ' বনোৱাৰ আৰম্ভণিতে মই এই ভিডিঅ'টি আগবঢ়াইছিলোঁ। নিগনি কেনেকৈ আপোনালোকে নাইকিয়া কৰিব, আৰু বহুতে উপকৃত হৈছিল আৰু বহুতে বস্তুখিনি ভালকৈ ব্যৱহাৰ কৰিব নজনাৰ ফলত ভালকৈ সুফল পোৱা নাই বুলি কৈছিল। সেয়ে আজি আপোনালোকক মই ভালকৈ বুজাই দিম আপোনালোকে কি পদ্ধতিৰে ঘৰুৱা পদ্ধতিৰে নিগনি ৰোধ কৰিব পাৰিব। যিহেতুকে বিভিন্ন কেমিকেল পায় বা পয়জন পায়, কিন্তু সেইবোৰ বহুত বেছি ৰিস্কি হৈ যায়, কিয়নো ঘৰত যদি পোহনীয়া মেকুৰী থাকে বা কুকুৰ থাকে, তেনেকৈ পোহনীয়া জীৱ জন্তুৱে যদি খায় তেতিয়াহ'লে বহুতখিনি ক্ষতি হয় বা মৃত্যু হয়। গতিকে যদিহে আমি ঘৰুৱা পদ্ধতি কিছুমানেৰে যদি এই নিগনি ৰোধ কৰিব পাৰোঁ খুবেই ভাল। গতিকে পলম নকৰি আপোনালোকক বস্তুখিনি মই চিনাকি কৰাই দিম। যদিহে আপুনি মোৰ পেজত নতুন, অনুগ্ৰহ কৰি পেজটি ফ'ল' কৰিব, লগতে ভিডিঅ'টি যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে সকলোৱে এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ পৰা ঘৰুৱা পদ্ধতিৰে উপকৃত হ'ব পাৰে বা সুফল পাব পাৰে। তাৰ উদ্দেশ্যৰে প্ৰথম বস্তুটো হৈছে আপোনালোকক লাগিব গুড় লাগিব। নিগনি নাইকিয়া কৰাৰ বাবে ব্যৱহাৰ কৰা প্ৰথম বস্তুটো গুড় লাগিব আপোনালোকক অকণমান, আৰু তাৰপিছত আপোনালোকক লাগিব চূণ। চূণতকৈ গুড়ৰ পৰিমাণটো বেছি হ'ব লাগিব, চূণ অকণমানহে লাগিব। ধৰি লওক 4 ভাগৰ 1 ভাগ চূণ লাগিব আৰু 3 ভাগ গুড় লাগিব। নিশ্চয় বুজিব পাৰিছে, তথাপিও মই ভালকৈ বুজাই দিছোঁ। প্ৰেক্টিকেলকৈ দেখুৱাব পাৰিলে হয়তো বেছি ভাল হ'লহেঁতেন, কিন্তু কেমেৰা ধৰি দিয়া মানুহৰ অভাৱ। গতিকে মই যিমান পাৰোঁ আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰিছোঁ। ধৰি লওক আপোনালোকে আধা চামুচতকৈ অকণমান কম চূণ ল'ব আৰু 1 চামুচ আপোনালোকে গুড় ল'ব। লৈ পেলাই ধুনীয়াকৈ সানি পেলাই আপোনালোকে বলৰ নিচিনা কৰিব, এনেকৈ লাৰু লাৰু কৰিব। গুড়টো বেছি হ'লে ধুনীয়াকৈ হৈ যায়। লাৰু লাৰু কৰি পেলাই আপোনালোকৰ য'ত য'ত নিগনিৰ সমস্যা আছে তাত আপোনালোকে এখন ধুনীয়াকৈ কাগজতো দি থ'ব পাৰে বা প্লেটতো দিব পাৰে। যদি সেই গুড় আৰু চূণৰ মিশ্ৰণৰ বলকেইটা আপোনালোকে দি থৈ দিয়ে, তেতিয়াহ'লে নিগনিয়ে সেয়া যদি খায় তেতিয়াহ'লে নিগনিবোৰ মৰি যাব আৰু পয়জনৰ নিচিনা কাম কৰিব চূণটো থকাৰ ফলত। আচলতে যদিহে নিগনিয়ে নাখায় তেতিয়াহ'লে কিন্তু নিগনিটো তেনেকৈ নকমিব, যিহেতুকে বলকেইটা খালেহে নিগনি মৰিব। ঠিক যেনেকৈ পয়জন খালেহে নিগনিটো মৰিব, এনে নাখালে বা দিলেতো মৰি নাযায়। গতিকে এই বস্তুখিনি আপোনালোকে ব্যৱহাৰ কৰিব আৰু সুফল পোৱাটো আপোনালোকে নিশ্চিত। এইটো হৈছে প্ৰথম পদ্ধতি, নিশ্চয় বুজিব পাৰিছে। গুড় আৰু চূণ এই দুয়োটা বস্তু মিশ্ৰণ কৰি বলৰ নিচিনা কৰিব। কৰি পেলাই আপোনালোকৰ নিগনি য'ত বেছি আছে তাত আপোনালোকে ৰাখি দিব, আৰু যেতিয়া নিগনিয়ে সেয়া খাব তেতিয়া নিগনিৰ মৃত্যু হ'ব। আৰু এতিয়া আহিছোঁ নেক্সট পদ্ধতিটো। নেক্সট পদ্ধতিটোত নিগনিটো মৰি নাযায়, কিন্তু নিগনি আপোনালোকৰ তাত নাহে নেক্সট টাইম, বা সেই গোন্ধটো নিগনিয়ে বেয়া পায়। তাৰ বাবে আপোনালোকক লাগিব নেক্সট বস্তুটোৰ বাবে মহানিম তিতাৰ পাত কেইটামান আপোনালোকে শুকুৱাই থ'ব। শুকুৱাই পেলাই গুড়ি কৰি বটল এটাত ভৰাই থ'বও পাৰে। গতিকে সেয়া মহানিম তিতাৰ গুড়ি আপোনালোকক লাগিব। লগতে হালধি লাগিব 1 চামুচ। ধৰি লওক মহানিম তিতাৰ গুড়ি যদি আপোনালোকে 2 চামুচ লয়, হালধিৰ গুড়ি আপোনালোকে 1 চামুচ ল'ব, যিটো আমাৰ খোৱা হালধি। হালধিৰ গুড়ি 1 চামুচ, আৰু তাত আপোনালোকে নহৰু কেইটামান থেতেলাই পেলাই দিব। নহৰু কেইটামান থেতেলাই দিব, হালধিৰ গুড়ি আৰু মহানিম তিতাৰ গুড়ি, তিনিওবিধ বস্তু ধুনীয়াকৈ মিহলি কৰিব। আৰু মিহলি কৰি পেলাই আপোনালোকে কাগজ এখনত ধুনীয়াকৈ বা প্লাষ্টিকৰ যি গ্লাছ আছে তাতো আপোনালোকে ৰাখি দিব পাৰে। তেনেকৈ যদি আপোনালোকৰ য'ত য'ত নিগনি উৎপাত কৰে বা ঘৰত নিটামান কোণাত যদি আপোনালোকে ৰাখি দিয়ে, আপোনালোকে কাগজ এখনত ধৰি লওক বান্ধি বান্ধি এনেকুৱাকৈ 4 ঠাইমানত ৰাখি দিলে, তেনেকৈ যদি আপোনালোকে থৈ দিয়ে তেতিয়াহ'লে আপোনালোকৰ নিগনি নাহে তেতিয়াও, বা নিগনিৰ উপদ্ৰৱটো আপোনালোকৰ কমিব। প্ৰথম পদ্ধতিটোতে আপোনালোকে ভাল ৰিজাল্ট পাব, আৰু প্ৰথম পদ্ধতিটো কৰাৰ পিছত দ্বিতীয়টো কৰাৰ প্ৰয়োজনে নাই। তথাপিও যদি কোনোবাই প্ৰথমটো কৰিব দিগদাৰ পায় বা টান পায়, তেতিয়াহ'লে আপোনালোকৰ নিগনিটো মৰি নাযায়, কিন্তু নিগনিৰ উৎপাতটো কমিব বা নিগনি আপোনালোকৰ সেই ঠাইত নাহে। এই পদ্ধতিটো মানে দ্বিতীয় পদ্ধতিটো আপোনালোকে কৰিব পাৰিব। ভিডিঅ'টি আৰু বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানতে এৰিছোঁ। পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম। আশা কৰোঁ আপোনালোকে উপকৃত হ'ব। লগতে যিসকলে নিগনিৰ উপদ্ৰৱ
খহি আছে বা নিগনিৰ পৰা বহুত সমস্যাৰ সন্মুখীন হৈছে এই পদ্ধতিকেইটা নিশ্চয় আপোনালোকক উপকৃত কৰিব আৰু আপোনালোকৰ যদি মোক কিবা সুধিব লগা থাকে আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব ডিম্পি ডায়েৰী বুলি আছে পেজৰ নামেৰে পেজৰ ডিপিখনে আৰু যদি কাটিং চিলাইৰ ভিডিঅ' চাব বিচাৰে মোৰ ইউটিউব চেনেলত চাব ডিম্পি ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে পেজৰ ডিপিখনে আৰু নতুনসকলে অনুগ্ৰহ কৰি পেজটি ফ'ল' কৰিব ভিডিঅ'টি শ্বেয়াৰ কৰিব আজিলৈ এৰিছোঁ পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম সকলো ভালে থাকক সুস্থ থাকক হাঁহি থাকক